বিপিন চাউদাংদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে সমস্যাৰ ক'ব দেই বেলি তু গলিছে মানুহৰ ভিৰ 8 মাইল হয় তেলিকলা গাঁৱৰ মাজেৰে যিটো পথ ৰাজীৱ ককাইদেউ ঘৰলৈ যোৱা হয় সেই পথত মানুহৰ আৰু গাড়ীৰ বহুত বেছি ভিৰ গতিকে আমি আমাৰ খদিয়াৰ নলখিমপিয়া গাঁৱৰ মাজেৰে আহিলো আৰু সেই গতিকে বাহৰ দলং পাৰ হৈ আহিলো আহি আমি এইখিনি পালো নেনাকো লগত লৈ আহিছো অকনমান কাৰণ এনেকুৱা এটা দৃশ্য হয়তো জীৱনত আৰু কাহানিও দেখাও নাপাব মনতো দুখ থাকি যাব কিয়নো ওচৰতে থাকি একো দেখা নাপালো বুলি অকনমান সময় থাকিম কিয়নো তাইৰ সন্মুখত পৰীক্ষা আহি আছে সকলো মানুহে এই পৃথিৱীত জন্ম লয় এদিন মৰি যায় কিন্তু কিছুমান মানুহ মৰিও অমৰ হৈ যায় ৰাজীৱ ককাইদেউ চাগে এনে এজন লোকেই এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিল আৰু তেখেতৰ পবিত্ৰ আত্মাই এই পৃথিৱীত জন্ম লৈ বেছিদিন এই পৃথিৱীত থাকিব নিবিচাৰিলে কিন্তু তেখেতৰ পবিত্ৰ আত্মাৰ সদ্গতিৰ কাৰণে দেখিছে নহয় লাখো মানুহে আহি এই ঠাইত ভিৰ কৰিছেহি আৰু সকলোৱে ৰাজীৱ ককাইদেউ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছে ভগৱানে ৰাজীৱ ককাইদেউক য'তেই ৰাখিছে তাতেই কুশলে ৰাখক আমাৰ খদিয়াত কেতিয়াও ইমান মানুহ একেলগে গোট খোৱা নাছিল এয়া প্ৰথমবাৰৰ কাৰণে আৰু এইখনে আমাৰ খদিয়াৰ প্ৰথমখন দহাকাজ য'ত ইমান মানুহ সমাগম হৈছে এয়া হ'ল ৰাজীৱ ককাইদেউ দহাকাজ আজি আৰু যিখন দহাকাজত ইমান মানুহ খদিয়াৰ পৰা ধুবুৰীলৈকে অলেখ মানুহ ক'ৰ পৰা কোন আহিছে নাজানো তাৰে মাজত বহুতো চিনাকি মানুহ মই চিনি নাপাওঁ তেওঁলোকে মোক চিনি পায় আৰু সকলোৱে মোক মাত এষাৰ দিয়াৰ কাৰণে মোৰো বহুত বেছি ভাল লাগিলে ইয়াত দেখিছে এয়া হ'ল ৰাজীৱ ককাইদেউ যিবিলাক স্মৃতি আছিল সেই সকলোবোৰ স্মৃতি ইয়াতে সুন্দৰকৈ সজাই ৰখা হৈছে কি ধুনীয়া পৰিৱেশ এটা লাগিছে আৰু সকলো ৰাইজে মিলি ইমান সুন্দৰকৈ সকলো বস্তু মানে সজাই পৰাই ৰাখিছে কিবা এটা ভাল লগা আৰু এইফালে অখিলদা আজি অখিলদাও ইয়াত উপস্থিত আছে লগতে এইফালে দেখিছে অসমৰ অলেখ জনগণ আজি ইয়াত উপস্থিত আছে খুব এটা সুন্দৰ পৰিৱেশ কাৰো মাজত কাজিয়া নাই কাৰো মাজত বেয়া ভাৱ নাই সকলোৰে এক শান্ত পৰিৱেশ আহি ভাল লাগিল আৰু বহুতেই মোৰ সৈতে ফটো উঠিলে চাৰিওফালে গাড়ী আৰু গাড়ী বহুত মানে অসুবিধাৰ মাজেৰে অহা যোৱা কৰিব লগা হৈছে পুলিচ প্ৰশাসন সকলোৱে মানে নিয়ন্ত্ৰণ কৰিব লগা হৈছে গাড়ীবিলাক আমি আহোতে যিখন বাহৰ দলং পাৰ হৈ আহিছিলো সেই দলংখন বোলে মাজতে ভাগি থাকিল গতিকে আমি সেই ফালদি আৰু যাব নোৱাৰিলো সেই গতিকে আমি পুনৰ দূৰেদি তেলিকলা গাঁৱৰ মাজেৰে ঘূৰি আহিব লগা হৈছে